সোণা অসমীয়া গৌবেগ ধ্বনি দিয়া প্ৰসংগ শিৱসাগৰৰ আটাছৰ সভাপতি বসন্ত গগৈৰ ফালৰ পৰা আহি পৰিছে প্ৰতিক্ৰিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনসমূহে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এইবাৰ শিৱসাগৰৰ আটাছৰ সভাপতি বসন্ত গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে অসমত অসমীয়াৰ অস্তিত্ব ক্ৰমান্বয়ে শেষ হ'ব ধৰিছে বসন্ত গগৈ কাৰ্বি আংলঙত চাইনিজ গৌবেগ ধ্বনি দিয়াত আমি নিমাত হৈ আছিলোঁ আৰ্যনগৰত হালৈ উপাধিৰ এজন ব্যক্তিক গুৰুলকৈ পিটিলে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক আক্ৰমণ কৰা হল আলোক ত্ৰিপাঠী বিজয় গুপ্তাৰ মানুহ হোৱাৰ বাবে একো কৰিব নোৱাৰে আৰক্ষী মন্তব্য বসন্ত গগৈৰ অসমত অসমীয়াৰ অস্তিত্ব ক্ৰমান্বয়ে শেষ হ'বলৈ গৈ আছে সিদিনা কাৰ্বি আংলঙত যিটো ঘটনা ঘটিল এখিনি বহিৰাগতে যেতিয়া কাৰ্বি মানুহক আহি ক'লেহি এই খিলঞ্জীয়া থলগিৰি মানুহখিনিক যে গো বেক টু চাইনা তেতিয়া সমগ্ৰ অসমৰ জনসাধাৰণ আমি নিমাতে থাকিলোঁ আমি ভাবিলোঁ যে এইটো কাৰ্বিৰ প্ৰব্লেম এইটো অসমীয়া জাতিৰ মূল সুঁতিৰ প্ৰব্লেম নহয় আৰু সেইকাৰণে আমি নীৰৱে থাকিলোঁ আৰু তাৰ পৰা আমি আঁতৰি থাকিলোঁ সিদিনা গুৱাহাটীৰ মাজমজিয়াত ফেঞ্চি বজাৰত যেতিয়া আইনৰ এগৰাকী ছাত্ৰীক বহিৰাগতই যেতিয়া প্ৰহাৰ কৰিলে তেতিয়াও আমি মনে মনে থাকিলোঁ ৰাইজ আমি ওলাই নাহিলোঁ আমি ভাবিলোঁ এগৰাকী ছাত্ৰীক কোনোবাই আক্ৰমণ কৰিছে মোৰতো ছোৱালীজনী ঠিকেই আছে মই কিয় তালৈ যাব লাগে পল্টন বজাৰত থলগিৰি এজন যুৱকক যেতিয়া প্ৰাণে মৰাৰ অপচেষ্টা কৰিলে তেতিয়াও আমি মনে মনে থাকিলোঁ আমি ক'লোঁ বা আমি ভাবিলোঁ যে এজন ল'ৰাকে পিটিছে আমাৰ ল'ৰাটো সুৰক্ষিত হৈ আছে আমি তাত মাত মাতিবৰ প্ৰয়োজন নাই ফটাহীল আমবাৰীত স্কুটিত অহা দুগৰাকী ছাত্ৰীক যেতিয়া অশালীন ব্যৱহাৰ কৰা হ'ল তেতিয়া অসমীয়াই মনে মনে থাকিলোঁ তেতিয়া ভাবিলোঁ যে ৰাতি কি কাৰণে ছোৱালীকেইজনী ওলাই যাব লাগে ছোৱালীকেইজনীৰ হেতু সেই বুলি ভাবি অসমীয়াই নিজৰ যিটো কামৰ পৰা আমি আঁতৰত থাকিলোঁ আৰু আজি গুৱাহাটীৰ আৰ্যনগৰত যিটো ঘটনা সংঘটিত হ'ল হালৈ উপাধিৰ এজনী ব্যক্তিক গুলকে পিটা হ'ল ৰাজপথত পেলাই তেখেতক চুচৰাই নিয়া হ'ল আৰু তাৰপিছত আজি অসমীয়াই আমি মনে মনে বহি আছোঁ আৰু এইটো জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা এই আৰ্যনগৰত সেই ব্যক্তিজনক কাৰ ছত্ৰছায়াত আক্ৰমণ কৰিছে আলোক ত্ৰিপাঠী নামৰ এজন গুণ্ডাৰ জৰিয়তে এই কাম কৰা হৈছে এতিয়া প্ৰশ্ন হ'ল আলোক ত্ৰিপাঠী কোন আলোক ত্ৰিপাঠী হৈছে সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক আলোক ত্ৰিপাঠী হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহকাৰী কোষাধ্যক্ষ আলোক ত্ৰিপাঠী হৈছে মধ্য গুৱাহাটীৰ MLA যাক লৈ সৰ্বত্ৰ চৰ্চা হৈছিল সেই MLA জনৰ বৰঘৰৰ মানুহ এতিয়া আমাৰ প্ৰশ্ন যে আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসমীয়াক পিতা হ'ল গৌবেগ বুলি ক'ব পৰা হ'ল গতিকে সেই আলোক ত্ৰিপাঠীৰ ক্ষেত্ৰত এইখন খিলঞ্জীয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব